হে ফ্ৰেণ্ডছ নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ফ্ৰেণ্ডছ আপোনালোকৰ চেনেলত কপিৰাইট ক্লেইম লাগিছে নেকি বা কপিৰাইট ক্লেইম লাগিলে আপোনালোকৰ চেনেলত কিবা অসুবিধা হ'ব নেকি বা আপোনালোকৰ চেনেল ডিএক্টিভ হৈ যাব নেকি? কিছুমানে কৈ বোলে 3টা কপিৰাইট ক্লেইম লাগিলে মানে আপোনালোকৰ চেনেলটো বন্ধ হৈ যাব, এনেকুৱা হয় নেকি? এই সকলোবোৰ মই আজি মোৰ এই ভিডিঅ'ত আপোনালোকক দেখুৱাম আৰু মই কৰি দেখুৱাম, মই লাইভ আপোনালোকক কৰি দেখুৱাম যে কি ধৰণে আপোনালোকে কপিৰাইট ক্লেইম যদি আপোনালোকৰ চেনেলত লাগিছে তেনেহ'লে আপোনালোকে তাৰ পৰা আঁতৰাব পাৰিব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰিব বলক, আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে আপোনাৰ ফোনত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু তাতে টাইপ কৰিব youtube.com কৰি চাৰ্চ কৰি দিব। তাৰপিছত আপোনালোকে ৰাইট চাইডে গৈ পেলাই ওপৰত ক্লিক কৰিব আৰু তলত থকা ডেস্কটপ ছাইটটো এনাবল কৰি ল'ব এই ধৰণকে। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ খোল খাব আৰু তাৰপিছত আপোনালোকে দেখিব পাব লেফ্ট চাইডে ওপৰত 3 লাইন আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত আপোনালোকে দেখিব পাব ইয়াতে ক্ৰিয়েটৰ ষ্টুডিঅ' বুলি আছে, তাতে আপোনালোকে লং প্ৰেছ কৰি ৰাখিব। লং প্ৰেছ কৰাৰ পিছত আপোনালোকে ইয়াত অপেন ইন নিউ টেব ইন গ্ৰুপত ক্লিক কৰিব আৰু লগে লগে আপোনালোকৰ কিনাৰত এটা বেলেগ টেব খোল খাব, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে ইউটিউব ষ্টুডিঅ' খোল খাই যাব। খোল খোৱাৰ পিছত আপোনালোকক মই দেখুৱাই দিছোঁ, অকণমান জুম কৰি আপোনালোকক মই দেখুৱাই দিম এতিয়া। লেফ্ট চাইডে আপোনালোকৰ 2 নম্বৰ যিটো প্লে বটন আছে, সেই প্লে বটন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত যিমানবোৰ ভিডিঅ' আপলোড কৰিছিলে সম্পূৰ্ণ গোটেইখিনি ইয়াত সকলোখিনি ওলাই পৰিব আৰু কিনাৰত আপোনালোকে দেখিব পাব আপোনালোকে য'ত কপিৰাইট ক্লেইম লাগিছে শ্ব' কৰিব। এই ধৰণে দেখিছে, এই ধৰণে মোৰ ইয়াত 3টা কপিৰাইট ক্লেইম লাগিছে। তো এইকেইটা মই আপোনালোকক এতিয়া কৰি দেখুৱাম কি ধৰণে মই কপিৰাইট ক্লেইম আঁতৰাম। তাৰপিছত ইয়াত য'ত কপিৰাইট ক্লেইম লিখা আছে তাতে আপোনালোকে ক্লিক কৰি দিব। এই ধৰণে ক্লিক কৰাৰ লগে লগে ইয়াত ল'ব চি ডিটেইল, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা আহিব, ইয়াত আপোনালোকে দেখিব পাইছে ইয়াত লিখা আছে চেনেল নট এফেক্টেড, মানে আপোনাৰ ইয়াত যদি ক্লেইম লাগে চেনেলত আপোনাৰ একো এফেক্ট নহয়। আৰু প্লাছ ইয়াতে ছেগমেণ্টটো দিয়া আছে, মানে আপোনাৰ কিমানৰ পৰা কিমানলৈকে এনেকৈ এই ধৰণে মই আপোনাক জুম কৰি দেখাই দিছোঁ। যেনেকৈ মোৰ ইয়াত বিউটিফুল লাইট মিউজিক, ইয়াত আপোনালোকৰ কপিৰাইট ক্লেইম লগাইছে 2.36 মিনিটৰ পৰা 4.39 ডিউৰেশ্যন দিছে ইয়াতে। তো তাৰপিছত আপোনালোকে এই ধৰণে ছাইডত দেখিব পাব 3টা ডট আছে, এই 3 ডটত আপোনালোকে ক্লিক কৰিব আৰু ইয়াত আপোনালোকে দেখিব পাব ট্ৰিম আউট ছেগমেণ্ট ৰিপ্লেচ ছং মিউট ছং, মানে আপোনালোকে সেই জেগাডোখৰ কাটি দিবও পাৰে বা তাত ছং ৰিপ্লেচ কৰিব পাৰে বা মিউট কৰি দিব পাৰে। মই এতিয়া ছং ৰিপ্লেচ কৰিম, তো সেইটো কাৰণে মই ৰিপ্লেচ ছঙত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিব পাব ইয়াত ৰঙা ৰেড হৈ আছে, চাওক আপোনালোকে ইয়াত যিকেইটা ৰেড হৈ আছে তলত মোৰ ভিডিঅ'টোৰ ওপৰত টাইমিঙত চাওক ৰেড হৈ আছে, মানে এই ৰেড হৈ থকা মানে সময়খিনিতে মোৰ কপিৰাইট ক্লেইম লাগিছে। তো সেইডোখৰ মই ৰিপ্লেচ কৰিব লাগে অকল। আৰু এই ৰিপ্লেচ কৰিবৰ কাৰণে কিনাৰত আপোনালোকে দেখিব পাৰিছে ইয়াত মিউজিক আছে, এইবিলাক ইউটিউবৰ মিউজিক, এইবিলাকত কোনো ক্লেইম নালাগে। আপোনালোকে এইবিলাক ইউজ কৰিব পাৰে বা নহ'লে ওপৰত আপোনালোকৰ আছে অডিঅ' লাইব্ৰেৰী, আপোনালোকৰ নিজৰ ফোনত থকা যিকোনো ছং যিটো কপিৰাইট ক্লেইম নালাগে সেইটো আপোনালোকে ইয়াত দিব পাৰে। হয়তো ইয়াত এই ধৰণে আপোনালোকে বজায়ো শুনিব পাৰে, এইটো শুনক মই বজাইছোঁ চাওক এই ধৰণে। তাৰপিছতে মই এতিয়া এড কৰি আপোনালোকে দেখুৱাম কি ধৰণে এড কৰিব লাগে। এই ধৰণে মই ইয়াত লিখাই আছে এড লিখা আছে ইয়াতে, তো আপুনি ইয়াতে এড য'ত লিখা তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপুনি দেখিছে য'ত ৰেড হৈ আছিলে সেইডোখৰ ব্লু মানে ব্লেক হৈ গ'ল। ব্লেক হোৱা মানে কি ৰিপ্লেচ হৈ গ'ল ছংটো। তো সেই ধৰণে য'ত য'ত ৰেড হৈ আছে তাত আমি ব্লেক কৰিব লাগে। তো এটা হৈ গ'ল, আৰু এটা মই আপোনালোকক দেখুৱাম এতিয়া চাব। এই ধৰণে আৰু এটা মই ছং এড কৰি দিম, লগে লগে এইডোখৰ ইয়াত তলত আহি গ'ল, কিন্তু আপুনি ইয়াত ছংটো তলত আহিলে তো এইফালেতো আপোনাৰ ব্লেক হোৱা নাই। তো সেইটো কাৰণে এইফালে ছংটো আছে, সেইটো কাৰণে আপোনালোকে এইফালৰ পৰা ড্ৰেগ কৰি পেলাই তাক সেই ৰঙা চিন য'ত আছে তাৰ তলত আপোনালোকে এই ড্ৰেগ কৰি পেলাই এই ছংটো তাত লৈ যাব লাগে। এই ধৰণকে এতিয়া লৈ যাব, চাওক দেখিব পাৰিছে আপোনালোকে লৈ যোৱাৰ লগে লগে সেইডোখৰ কলা হৈ গৈছে। এইডোখৰ অকণমান ডিছপ্লে চল চাগে, মই আকৌ টানি দিম, আহি যাব চাব আপোনালোকে দেখিছে এই ধৰণকে। মানে য'ত ৰঙা হৈ আছে তাৰ তলত আমি ছং দিব লাগে, তেতিয়া মানে সেই জেগাডোখৰ ৰিপ্লেচ হৈ যাব। মোৰ ছং ৰিপ্লেচ কৰা হৈ গ'ল। এতিয়া মই ইয়াত গৈ পেলাই ছেভ বাটন দবাই দিম। এনেকৈ চাওক ছেভ বাটন দবোৱাৰ পিছত আপোনালোকে ইয়াত একো কৰিব নালাগে, অকণমান সময় লাগে, কেতিয়াবা হয়তো 5 মিনিটত হৈ যায় বা কেতিয়াবা অকণমান বেছি সময় লাগে। ইয়াত এই ধৰণে আপোনালোকৰ ছেভ কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা ওলাই আহিব পাৰিব, কোনো কথা নাই, আপোনালোকৰ অট'মেটিক হৈ যাব। কিন্তু কেতিয়াবা সময় লাগে, যেনেকৈ কেতিয়াবা হয়তো আপোনাৰ 12 ঘণ্টাও লাগি যাব পাৰে। তো সেইটো কাৰণে ইয়াত চাই থকাৰ কোনো দৰকাৰ নাই। তাৰপিছত আপোনালোকে ইয়াৰ পৰা ওলাই যাব পাৰিব। তো বন্ধুসকল এয়াই আছিল আজিৰ ভিডিঅ'।
আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে চাগে, আৰু চাগে আপোনালোকে অকণমান উপকৃত হ'ব পাৰিলে। চ' যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।